বোৱাৰীবোৰে বোলে লিপষ্টিক ক্ৰীমবোৰ বেছি ঘঁহে, তেওঁলোকে অৰুণোদয় পায় আৰু বোলে বহুত অহংকাৰ হৈ গ'ল বোৱাৰীবোৰৰ। আমাৰো মন যায়, আমিও লিপষ্টিক আমিও ক্ৰীম বেছিকৈ ঘঁহোঁ, আমাৰো বোলে সমস্যাবোৰ দূৰ কৰিবৰ কাৰণে আমাকো সমানে বোলে বোৱাৰী সমান কৰি দিব লাগিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কি আদৰণীয় পদক্ষেপ। এতিয়া আমাৰ খুব কম দিনৰ ভিতৰত 1 জানুৱাৰীৰ পৰা এতিয়া শাহু আৰু বোৱাৰী সমানে 1250 দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। একেবাৰে মনৰ কথা বুজা এজন মুখ্যমন্ত্ৰী আমি পাইছোঁ। रुको जरा सबर करो। আজি এই বিজেপি চৰকাৰ ভিক্ষাৰী নেকি? এই বিজেপি চৰকাৰে যে আমাৰ অসমৰ ৰাইজৰ ভাৰতৰ ৰাইজৰ টকা যে লুটি লৈ গৈ আছে, তেওঁলোকেতো টকা দিয়া কথা আছিলে, তেওঁলোকে কলা ধন আনি দিয়া কথা আছিল, তেওঁলোকে বিমুদ্ৰীকৰণৰ পিছত অসমৰ ভাৰতৰ ভাল হ'ব বুলি কৈছিল। এয়া নেকি চাকৰি দিব নোৱাৰা? যে বিজেপিয়ে কৈছিলে 8 দিন, আজি 8 দিন মানে আজি অসমৰ ৰাইজে ভাৰতবৰ্ষৰ ৰাইজে দেখা পালে 90 টকা পেট্ৰলৰ দাম, 90 টকা ডিজেলৰ দাম, আজি গেছৰ দাম 425 টকাৰ পৰা এতিয়া গেছৰ দাম বৃদ্ধি হৈ পেলাই 800-900 এতিয়া চুইছেগে। আজি টোল গেটৰ ওপৰত টোল গেট, আজি কৰৰ ওপৰত কৰ,